আমি প্ৰতি বছৰে শিশু দিৱসটো অত্যন্ত উলহ মালহেৰে পালন কৰোঁ। আজি 14 নৱেম্বৰ, আজিৰ দিনটো আমি প্ৰথম জাতীয় সংগীতেৰে আৰম্ভ কৰোঁ। তাৰ পিছতে আমি আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ তেখেতক শ্ৰদ্ধাঞ্জলি জনাই মায়াবিনী গীতেৰে আৰম্ভ কৰোঁ। তাৰ পিছতে আমাৰ বাটৰে শেষতে তেওঁ অত্যন্ত সুন্দৰ এটি গীত যিটো আমি নৃত্যৰ জৰিয়তে ফুটাই তুলিছোঁ। তাৰ পিছতে আমাৰ আছে কবিতা আবৃত্তি আছে আৰু তেখেতৰ বিষয়ে শিশুসকলক আমি জনাই আহিছোঁ তেওঁ কোন আছিল, তেওঁ ভাৰতবৰ্ষৰ প্ৰথম প্ৰধানমন্ত্ৰী আছিল, তেওঁ শিশুক ভাল পাইছিল, তেওঁ ফুল ভাল পাইছিল। তো এই বিষয়ে আমি শিশুসকলক শিকাওঁ। তাৰ পিছতে আমাৰ থাকিব প্ৰগ্ৰেম, আমাৰ বিহু থাকিব। বিহু অসমৰ জাতীয় উৎসৱ। বিহু কেনেকৈ নাচিব লাগে, বিহু হাতৰ পাক কেনেকৈ দিব লাগে, এইবিলাক আমাৰ অত্যন্ত সৰু সৰু শিশু মানে ছাত্ৰ ছাত্ৰী তেওঁলোকক আমি বিহু শিকাইছোঁ। তাৰপিছত আমি কবিতা আবৃত্তি কেনেকৈ কৰিব লাগে, কবিতা আবৃত্তিৰ ভাৱ ভংগী সেয়া শিকাইছোঁ। তাৰপিছতে আমাৰ থাকিব আপোনাৰ ডান্স। তেনেকৈ আমি আৰম্ভ কৰিছোঁ আজিৰ দিনটো। আৰু শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপোৰ্ট।